চাওক প্ৰথম কথা হ'ল ৰাজদীপ যে গুৱাহাটী মহানগৰীত সুৰক্ষাৰ যে অভাৱ এই ঘটনাই প্ৰমাণ কৰি দিলে যে প্ৰায় সন্ধিয়া সময়তে 9 বজাতে কেনেধৰণে আচলতে ঘৰত লুটপাট চলাব পাৰে অস্ত্ৰধাৰী দুৰ্বৃত্তই এয়াই হৈছে তাৰ উৎকৃষ্ট উদাহৰণ। আৰু এই ঘটনাৰ পাছত সমগ্ৰ গুৱাহাটী মহানগৰী কঁপি উঠিছে। বিশেষকৈ এই গণেশপাৰা অঞ্চলৰ যিসকল ৰাইজ সেই ৰাইজসকল কঁপি উঠিছে। তেওঁলোকে ভয় শংকাৰ মাজেৰে বৰ্তমান সময়ত আছে। আমি যিটো বাসগৃহ দেখুৱাইছোঁ এটা অট্টালিকা, আৰু এই অট্টালিকাটোত যিহেতু এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী ইয়াত থাকে আৰু সেই ব্যৱসায়ীগৰাকী কালিৰ দিনটোত বাহিৰলৈ গৈছিল, অৰ্থাৎ তেখেতৰ কন্যাক থবলৈ এয়াৰপৰ্টলৈ গ'ল আৰু এয়াৰপৰ্টৰ পৰা তেওঁ বাহিৰে বাহিৰে অন্য ঠাইলৈ তেওঁ গ'ল। আৰু সেই সুযোগে হয়তো এই যিকেইটা ডকাইত ইয়ালৈ আহিছিল সেই ডকাইতকেইটাই গ্ৰহণ কৰিব চেষ্টা কৰিছিল আৰু সেই সুযোগ গ্ৰহণ কৰিয়েই এই বৃহৎ অট্টালিকাটোত লুটপাট চলাইছিল। আৰু লুটপাটেই নহয়, কেৱল এক প্ৰকাৰ তেওঁলোকে যিহেতু অস্ত্ৰ লৈ আহিছিল, হাতত মাৰণাস্ত্ৰ লৈ আহিছিল, পিষ্টল লৈ আহিছিল, আৰু সেই পিষ্টল নাইবা অস্ত্ৰৰ জৰিয়তে ইয়াৰ যি গৃহিণী আছিল ঘৰত, যিগৰাকী কৰবী ডেকা, সেই কৰবী ডেকাক তেওঁলোকে প্ৰহাৰ কৰিছিল। তাৰ সমান্তৰালভাৱে যিটো আচলতে যিগৰাকী ড্ৰাইভাৰ আছিল সেই ড্ৰাইভাৰগৰাকীকো আচলতে প্ৰহাৰ কৰি এক প্ৰকাৰ বান্ধি ইয়াৰ পৰা তেওঁলোকে যিখিনি সামগ্ৰী প্ৰায় 2 লাখ টকা লৈ গৈছে নগদ ধন, তাৰ সমান্তৰালভাৱে অন্যান্য যি মূল্যৱান সামগ্ৰী সেই মূল্যৱান সামগ্ৰী গৈছে। তেওঁলোকে কেনেধৰণে প্ৰৱেশ কৰিছিল? মূল গেটেৰে প্ৰৱেশ কৰিছিল। আমি ইতিমধ্যেই ভিজুৱেলছ প্ৰতিনিধি দৰ্শকসকলক দেখুৱাইছোঁ, CCTV ভিজুৱেলছ। সেইটো মূল গেট, আৰু সেই মূল গেটেৰে তেওঁলোকে প্ৰৱেশ কৰিছিল, সেই ডকাইতকেইটাই প্ৰৱেশ কৰিছিল। আৰু সেই মূল গেটেৰে প্ৰৱেশ কৰি ইয়াত কলিং বেল আছে, এইটো আমি দেখুৱাইছোঁ, এইটো কলিং বেল আছে। এই কলিং বেলটো তেওঁলোকে ইয়াত টিপিছিল আৰু টিপাৰ পাছতে মূল দৰ্জা ওপৰলৈ গৈছিল, আৰু ওপৰলৈ যোৱাৰ পাছত এইফালেৰে চিৰিৰে উঠি ওপৰলৈ গৈছিল। এইটো চিৰি, আমি যিটো চিৰি দেখুৱাইছোঁ এই চিৰিটোৰে আহিছিল, এই চিৰিটোৰে আহি ওপৰলৈ উঠি আহিছিল। আৰু ওপৰলৈ উঠি আহি ওপৰত এখন দৰ্জা আছে, আমি সেই দৰ্জাখন দেখুৱাবলৈ যত্ন কৰিম প্ৰতিনিধি দৰ্শকসকলক। সেই দৰ্জাখনত তেওঁলোকে ঢকিয়াইছিল, আৰু ঢকিয়াৰ পাছত সেই দৰ্জাখন খুলি দিছিল। যিগৰাকী পত্নীয়ে আছিল ইয়াতে কৰবী ডেকা, তেওঁৰ এই দৰ্জাখন তেওঁ খুলি দিছিল। আৰু খুলি দিয়াৰ লগে লগে তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিছিল, আৰু ভিতৰত প্ৰৱেশ কৰি তেওঁলোকক প্ৰথমতে হাতত বান্ধিছিল। যিগৰাকী কৰবী ডেকা, সেই কৰবী ডেকাক হাতত বান্ধিছিল। হাতত বন্ধাৰ পাছত তাৰ সমান্তৰালভাৱে যিগৰাকী গাড়ী চালক আছিল সেই গাড়ী চালকগৰাকীকো হাতত বান্ধি এক প্ৰকাৰ লুটপাট চলাইছিল। আৰু এইখিনি মুহূৰ্তত তেওঁলোকৰ আত্মীয়সকল আহিছে, তেওঁলোকৰ ঘৰৰ আত্মীয়সকল আহিছে। আমি তেওঁলোকৰ সৈতে কথা পাতিম, কাৰণ সকলোৱে ভয় শংকাৰ, ইয়াত যিখিনি লোক দেখিছে প্ৰতিগৰাকী লোকে ভয় শংকাৰ মাজেৰে এইখিনি মুহূৰ্তত তেওঁলোকে আছে। আমি ঘটনাটো ইতিমধ্যে বৰ্ণনা কৰিছোঁ, সকলোৰে এতিয়াও ভয় লাগি আছে। নিশ্চয় নিশ্চয়, এইটো খুব আচৰিত ধৰণৰ কথা। আৰু যোৱাকালি ঠিক 9:10 ইয়াত প্ৰৱেশ কৰে 4জন ডকাইতৰ দল। সিহঁতে প্ৰৱেশ কৰি প্ৰথমতে কলিং বেল মাৰে। আমাৰ অনিল ডেকাৰ মিছেজ আছিল, তেওঁক গেটটো খুলি দিয়াৰ লগে লগে তেওঁক ধৰি মাৰপিট কৰে, হাতে ভৰি বান্ধে। তাৰপিছত ড্ৰাইভাৰজন আছিল, সি দৌৰি অহাৰ লগে লগে তাকো সিহঁতে মানে ধৰি ওপৰ জোপৰি আক্ৰমণ কৰে। সিহঁতক পূৰা ধৰি বান্ধি মাৰপিট কৰাৰ পাছত গোটেই ঘৰটো চলাত কৰে। যিমান গড্ৰেজ চড্ৰেজ যত যি আছিল, কেৱল টকা পইচা ডিমাণ্ড দিছে, ইমান টকা দিবই লাগিব, নহ'লে তহঁতক মাৰি পেলাম। লাষ্টত যিখিনি টকা পইচা আছিল প্ৰায় 1.5 লাখ মান টকা। আমি এইসমূহ দৃশ্য কেৱল চিনেমাতহে দেখা পাওঁ, বাস্তৱ আচৰিত ধৰণৰ কথা এইটো। এইটোৰ কাৰণে তাৰমানে আজি ৰাইজ শংকিত হৈ গৈছে। এনেকুৱা ঘটনা আৰু চাব ঠিক 9টা বজাৰ লগে লগে, বহুত ৰাতিপুৱা সময়ত আচলতে মানুহ নুশুৱে, কোনো মানুহে নুশুৱে, বাহিৰৰ পৰা মানুহ ঘৰত নোসোমায়। এনেকুৱা পৰ্যায়ত আজি ধৰক পৰিয়ালত অকল মাইকী মানুহ এৰি থৈ মতা মানুহ বাহিৰত যোৱাটোৱে মানে ভয় লগা দৃশ্য হৈছে, মানে ভয় লগা ঘটনা। আৰু এইখিনিতে এটা প্ৰশ্ন যে আৰক্ষীয়ে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা ধৰণৰ বৰ্তমান ৰাতিপুৱাৰ পৰা আৰক্ষী ইয়াত পোৱা নাই। কিন্তু ৰাতি তেওঁলোকে আহিছিল, তেওঁলোকে আহি CCTV ফুটেজবিলাক চাইছে। এতিয়া বৰ্তমানলৈকে আৰক্ষী ইয়াত অহা নাই, তেওঁলোকৰ মানে কেনেকুৱা কি ৰিয়েকশ্যন কৰে সেইটো তেওঁলোকে জানিব। আৰু যদি আৰক্ষীয়ে অলপ ভালদৰে অনুসন্ধান কৰে, এই ডকাইতৰ দলক কৰায়ত্ব কৰাত অতি সহজে কৰিব পাৰে। অতি সহজ বজাত ইয়াৰ পৰা ওলাই গৈছে, সেইখিনি গোটেইখিনি CCTV ফুটেজত আছে। গতিকে সেই টাইমখিনি অৱলম্বন কৰি যদি তেওঁলোকে অন্ততঃ ৰাস্তাবিলাকত অকণমান মানে CCTVবিলাক ফুটেজ নিৰীক্ষণ কৰে, আৰু গাড়ীৰ কালাৰটো ধৰাত পৰিছে, গাড়ী কালাৰটো বগা কালাৰ, নিশ্চয় মোৰ হিচাপত সহজতে দুৰ্বৃত্তক কৰায়ত্ব কৰিব পাৰে। এইটো আৰক্ষীৰ হাতত আছে। নিশ্চয়। আচলতে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে 14 ঘণ্টা হৈ গ'ল, কিন্তু এতিয়াও গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীয়ে
এতিয়ালৈকে কোনো এগৰাকী লোকক কৰায়ত্ব কৰিব বা আটক কৰিব পৰা নাই। এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। ইয়াত যিসকল লোক আছে প্ৰতিগৰাকী লোকে সেই প্ৰশ্নটো কৰিছে যে আৰক্ষীয়ে যি ধৰণে তৎপৰতা দেখুৱাব লাগিছিল সেই ধৰণৰ কিন্তু তৎপৰতা দেখিবলৈ পোৱা নাই। আমিও পুৱা যেতিয়াই গম পাইছিলোঁ 6 বজাতে আহি এইটো স্থানত উপস্থিত হৈছোঁ, 6 বজাৰ পৰা এতিয়া প্ৰায় 12 বাজিবৰ হ'ল, কিন্তু এতিয়ালৈকে আৰক্ষী ইয়ালৈ আহি তেওঁলোকৰ যিটো তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়া কেনেধৰণে আগবঢ়াই লৈ যাব সেই কথা কিন্তু আমি এতিয়াও জানিব পৰা নাই। আমি আৰক্ষীৰ সৈতে কথা পাতিছিলোঁ, তেওঁলোকে কৈছে সমগ্ৰ ঘটনাটো ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে। তেওঁলোকে অন্যান্য যিসমূহ ৰাস্তাত CCTV কেমেৰা আছে সেই কেমেৰাসমূহ পৰীক্ষা নিৰীক্ষা তেওঁলোকে কৰি থকা বুলি কৈছে, কিন্তু এতিয়ালৈকে কোনো এগৰাকী লোকক আটক কৰিব নোৱাৰাটো অতিকৈ আচলতে লজ্জাজনক কথা গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীৰ কাৰণে। কাৰণ আমি বিভিন্ন সময়ত দেখা পাওঁ বিভিন্ন এনেকুৱা ছাকচেছফুল ঘটনা তেওঁলোকে অসম আৰক্ষীয়ে কৰিছে যে ঘটনাৰ প্ৰায় 14 ঘণ্টাৰ ভিতৰতে বা 12 ঘণ্টাৰ ভিতৰতে বা 6 ঘণ্টাৰ ভিতৰতে এনেকুৱা ধৰণৰ ডকাইতক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। কিন্তু এইটো যিটো ঘটনা এক প্ৰকাৰ আমি যিখিনি দৃশ্য দেখিছোঁ, তেওঁলোক যিকেইটা ডকাইত আহিছিল সেই ডকাইত কেইটাৰ দৃশ্য দেখিলে এটা কথা অনুমান কৰিব পাৰি যে সিহঁত হৈছে প্ৰফেচনেলি ডকাইতি কাণ্ড সংঘটিত কৰা আৰু সেই ডকাইত। প্ৰফেচনেল ডকাইতৰ দলটোক এতিয়া কেনেকৈ আৰক্ষীয়ে চিনাক্ত কৰে সেয়া মহানগৰ আৰক্ষীৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান। মহানগৰবাসীয়ে বিচাৰিব যে প্ৰফেচনেল ডকাইতৰ দলটোক কৰায়ত্ব কৰক, সেই ডকাইতৰ শিপাডাল উৎখাত কৰক আৰু তাৰ পিছত মহানগৰবাসীক নিৰাপত্তা দিব পৰাকৈ মহানগৰ আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা যেনেকৈ ল'ব লাগে তেনেকৈ লওক। ৰূপম দলৈ আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।